নমস্কাৰ, মই ৰাণা গগৈ। আজিৰে পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ বৰ্ষাকালীন অধিৱেশন আৰু বৰ্ষাকালীন অধিৱেশনৰ আজি প্ৰথমটো দিনতে বিধানসভাৰ মজিয়াত এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰি তোলে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। ৰূপজ্যোতি কুৰ্মীয়ে অসম চুক্তিৰ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছিল আৰু এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰি তুলিছিল, যাৰ ফলত বিধানসভাৰ কাম কাজত বাধা জন্মিছিল আৰু এই বাধা জন্মৰ বাবে অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে তেওঁক ধমক প্ৰদান কৰিছিল। এভৰি টাইম ইউ আৰ ডিষ্টাৰ্বিং বুলি তেওঁ ধমক প্ৰদান কৰিছিল অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে ৰূপজ্যোতি কুৰ্মীক, আৰু তাৰ পাছতে সদনৰ মজিয়াৰ পৰা মাৰ্চেলাৰ সহায়ত মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীক বাহিৰ কৰি দিয়া হয়। চাওঁ হওক এই পৰিৱেশ। অসমীয়া মহিলাগৰাকী আজি কথাটো আমি শুনিলো। You cannot obstruct the proceeding. You cannot obstruct the proceeding. Please sit down. No, this is question hour. This is question hour. This is not related to question. This is not related to the question. আপনি কয় প্রশ্ন উত্তর লাগে মাইক অফ করে আপনার নাথিং উইল গো অন রেকর্ড। প্লিজ প্লিজ আপনার মতে হাউস চলে। প্লিজ সিট ডাউন। প্লিজ আপোনাৰ মতে এনেকে কোৱেশ্যন নষ্ট নকৰিব। Do not disturb the questioner. Please. Nothing will go on record. Nothing will go on record. Nothing. This is every time you are disturbing. Please. মই আপোনাক এতিয়া কি কৰিব লাগিব? মই আপোনাক কি কৰিব লাগিব? You must address to me. You must address to me. Why was you addressing to him? This is not the right. This is not a right supplementary. Please sit down. This is not a right supplementary. Nothing will go. Otherwise, I will have to take action. I will have to take action. You are obstructing the house. Apni baat. মই থিয় হৈছো। আপুনি প্লিজ। মই থিয় হৈছো। মই দলপতি কম। মই যদি হাৰ চলাব লাগে মই হাৰ চলাম এতিয়া। নাই নাথিং। এনেকে হাৰ চলাবলৈ মই দিব নোৱাৰো। মই কোৱেশ্যন আৱাৰ কাৰণে ছাছপেণ্ড কৰিলো। যাব পাৰে আপুনি। কোৱেশ্যন আৱাৰত আপুনি ছাছপেণ্ড হৈছে। কোৱেশ্যন আৱাৰ কাৰণে মই আপোনাক আঁতৰাই দিছো। নাথিং। এনেকে হাউচ চলিবলৈ দিব নোৱাৰো। নিজৰ মতে কোনো সমাধান আপুনি যাব পাৰে। প্লিজ। আৰু এয়া আছিলে বিধানসভাৰ মজিয়াত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰা ৰূপজ্যোতি কুৰ্মীৰ সেই পৰিৱেশ আমি দেখুৱালো আপোনালোকক। তাৰ পাছতে তেখেতক বাহিৰ কৰি দিয়া হৈছিল। বাহিৰ কৰি দিয়াৰ পাছতে সংবাদ মাধ্যমৰ আগত তেওঁ ক্ষোভ প্ৰকাশ কৰিছিল। অসম চুক্তি আখৰে আখৰে পালন নকৰিলে বুলি ক্ষোভ উজাৰিছে। লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চতুৰ মন্ত্ৰী আখ্যা দিছে, আনহাতে স্বাৰ্থপৰ মন্ত্ৰী বুলি আখ্যা দিছে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। লগতে বহুকেইটা ক্ষোভ উজাৰিছে সংবাদ মাধ্যমৰ আগত। চাওঁ হওক কি ক্ষোভ উজাৰিছে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। আজি ইয়াত প্ৰশ্ন আছিলে অসম চুক্তি বিশেষভাৱে কেন্দ্ৰ চৰকাৰে যেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰখন আহিল 2014 চনত আৰু পিছলৈ গৈ 16 চনত ৰাজ্য চৰকাৰ আকৌ বিজেপি আহিল, অৰ্থাৎ 2014ৰ পৰা 2020লৈকে বৰ্তমান কেন্দ্ৰ আৰু ৰাজ্যৰ নেতৃত্বাধীন এই বিজেপি দলৰ চৰকাৰখনে অসম চুক্তিৰ হিতানত কি কাম কৰিছে আৰু অসম চুক্তিৰ তেওঁলোকে নিৰ্বাচনৰ আগত যিটো নীতিন গাডকাৰী ডাঙৰীয়াই খানাপাৰাৰ খেলপথাৰতে হওক, খানাপাৰা খেলপথাৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়া বিজেপিৰ প্ৰাৰ্থীৰূপে সেই সময়ত প্ৰধানমন্ত্ৰী প্ৰাৰ্থীৰূপে অহা সময়তে হওক আৰু সময়ে সময়ে বিজেপি কেন্দ্ৰৰ ৰাজ্যিক নেতৃবৰ্গই অসম চুক্তি আখৰে আখৰে পালন কৰাৰ যি কথা কৈ আহিছিলে সেই সন্দৰ্ভত মই জানিব বিচাৰিছিলোঁ। মোৰ মৌখিক যি প্ৰশ্নত মই সুধিছিলোঁ যে 5 নম্বৰ দফা যিহেতু অসম চুক্তিৰ আত্মা, এই আত্মাৰ ৰক্ষা কৰাৰ ক্ষেত্ৰত বিদেশী বহিষ্কাৰ যিহেতু মূল আমাৰ অসম চুক্তিৰ আত্মা আৰু ইয়াত ডিটেনশ্যন আৰু ডিলিশ্যন এই বিষয়টো আছিল আৰু ইয়াৰ লৈ পেলাই আমি কংগ্ৰেছ দলৰ চৰকাৰে আমি থাকোঁতে আমি NRC কৰিছিলোঁ যে ইয়াৰ পৰা স্বদেশী বিদেশী
বাছ বিচাৰ ইয়াৰ পৰা হওক আৰু ওলাই পৰিব এখন ছবি কোন স্বদেশী কোন বিদেশী মহামান্য সুপ্ৰিম কোৰ্টৰ তত্ত্বাৱধানত সেই সময়ত আমি আমাৰ চৰকাৰ 16 চনলৈকে প্ৰায় 80% আমি কাম সম্পূৰ্ণ কৰিছিলোঁ বৰ্তমান এই বিজেপি চৰকাৰখনৰ 4 বছৰ এই কাৰ্যকালত মাত্ৰ কাম আছিলে মাত্ৰ 20%। তেনেস্থলত আজি দেখা গ'ল যে NRCৰ এবছৰ আগতে বা প্ৰায় মূল যিটো ড্ৰাফ্ট খচৰা ইতিমধ্যে প্ৰকাশ পোৱাৰ পিছত সম্পূৰ্ণ চূড়ান্ত তালিকাখন এতিয়াও এবছৰ ধৰি বৰ্তমান বিজেপি কেন্দ্ৰ ৰাজ্য চৰকাৰখনে প্ৰকাশ কৰিব পৰা নাই। ইয়াত আমি অকণমান গোন্ধ পাইছোঁ যে চৰকাৰখনে ৰাজনীতিকৰণ কৰিব বিচাৰিছে অসম চুক্তি আৰু এই ক্লজ 5 অৰ্থাৎ অসম 5 নম্বৰ দফা অসম চুক্তিৰ আত্মাক লৈ পেলাই যিহেতু অসম চুক্তিৰ এটা ভিত্তিবৰ্ষ ইয়াত উল্লেখ কৰা আছিল আৰু NRC কাম ইতিমধ্যে হৈ গৈছিল 1971 24 মাৰ্চ ৰাতি মাজনিশালৈকে আগলৈকে যিসকল আহিছিল বা আছিল কিন্তু এই চৰকাৰে বৰ্তমান 2014 চনটো তেওঁলোকে আনিব বিচৰাটোত অকণমান আমি এটা ৰাজনীতি গোন্ধ পাইছোঁ আৰু অসম চুক্তি যে তেওঁলোকে আখৰ আখৰে পালন কৰা নিৰ্বাচনী এটা কৌশল আছিলে ভোট পোৱা প্ৰকৃততে অসম চুক্তি আখৰ আখৰে পালন কৰিব বিচৰা নাই 2014 চন এই চনটো আকৌ আনি পেলাই তেওঁলোকে নক্সাত কৰিব বিচাৰিছে অসম চুক্তি ইয়াৰ লৈ পেলাই আমি চৰকাৰৰ স্থিতি স্পষ্ট কৰিবলৈ কোৱা হৈছিল। দ্বিতীয়তে আমি কৈছিলোঁ ইমপ্লিমেণ্টেশ্যন অফ ক্লজ 6 কমিটি 6 নম্বৰ দফা যিখন কমিটি জাষ্টিছ বিপ্লৱ শৰ্মাৰ নেতৃত্বত গঠন কৰি দিয়া হৈছিল কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে সমিল মিলি গঠন কৰি দিয়া এই কমিটিখনৰ যিটো প্ৰতিবেদন এই প্ৰতিবেদনৰ দাখিল কৰাৰ সময়তে এজন মন্ত্ৰী প্ৰভাৱলী মন্ত্ৰী তেওঁ এটা তুলুঙা মন্তব্য এই যিটো প্ৰতিবেদনৰ জাষ্টিছ বিপ্লৱ শৰ্মাৰ ৰিপৰ্টৰ পৰা তুলুঙা মন্তব্য কৰাটো আমি অকণমান আকৌ পুনৰ ৰাজনীতি এটা পাইছোঁ বা আমি অসম চুক্তি প্ৰকৃততে আখৰ আখৰে পালন যে নকৰিব চৰকাৰে কৰিব বিচৰা নাই সদিচ্ছা নাই সেইটো এটা গোন্ধ পাইছোঁ। ইয়াৰ লগতে আমি আচৰিত পাইছোঁ যিহেতু কেন্দ্ৰ চৰকাৰৰ গৃহ বিভাগৰ দ্বাৰা গঠিত এই কমিটিখনৰ গৃহ বিভাগৰ মাননীয় মন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই গ্ৰহণ কৰিব লাগিছিল বা কেন্দ্ৰ চৰকাৰো হৈ মাননীয় দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে গ্ৰহণ কৰিব লাগিছিলে যিহেতু অসমৰ অষ্টলক্ষ্মী বুলি কয় ইয়ালৈ আহোঁতে গামোচাখন অসমীয়া লয় তেখেতে অসমত আহোঁতে বিভিন্ন ধৰণৰ অসমীয়া শ্লোক গাই পেলাই তেখেতে কিছু নিৰ্বাচনৰ আগত অকল ভোট পোৱাৰ কথা চিন্তা কৰিলে কিন্তু এখন ইমান সুন্দৰ এখন অসম চুক্তিৰ আত্মা ৰক্ষা কৰাৰ নামত জাষ্টিছ বিপ্লৱ শৰ্মাৰ ৰিপৰ্টটো কেন্দ্ৰ চৰকাৰে নিজে গ্ৰহণ নকৰি কি ভিত্তিত অসমৰ মাননীয় মুখ্যমন্ত্ৰীক গ্ৰহণ কৰিবলৈ দিয়াটো আমি অকণমান ৰাজনীতি এটা গোন্ধ পাইছোঁ আৰু তাৎপৰ্য বিষয় এখন সমিতিৰ সদস্য সচিবগৰাকী মূল বিষয়া থাকে সদস্য সচিব অৰ্থাৎ জইণ্ট ছেক্ৰেটাৰী হোম নৰ্থ ইষ্ট ভিজনৰ সত্যেন্দ্ৰ গাৰ্গ ডাঙৰীয়া কোনো এখন সভাত নথকা কথা আৰু কোনো এখন সভাত তেখেতে স্বাক্ষৰ নকৰা আৰু এই ৰিপৰ্টতো তেখেতে স্বাক্ষৰ নকৰা আৰু এই ৰিপৰ্টখন দাখিল হোৱা লৈ পেলাই আমি ইতিমধ্যে আমাৰ হোৱা মত পোষণ কৰিব বিচাৰিছোঁ যে এই অসম চুক্তিৰ বিষয়টো লৈ পেলাই তেওঁলোকে বৰ্তমান বিজেপি কেন্দ্ৰ ৰাজ্য চৰকাৰে এটা ৰাজনীতি কৰিব বিচাৰিছে আৰু নিৰ্বাচনৰ আগত তেওঁলোকে বিভিন্ন আখৰে আখৰে পালন কৰাৰ কথা লৈ পেলাই অকল আহুৱা ভৰি পেলাই ৰাইজৰ পৰা ভোট ল'লে আৰু এতিয়া 4 বছৰত যেতিয়া ৰাজ্যিক বিজেপি চৰকাৰখনে একো কৰিব নোৱাৰিলে এতিয়া এটা শব্দ প্ৰয়োগ কৰিছে তেওঁলোকে খিলঞ্জীয়া তেনেকুৱা শব্দ এটা প্ৰয়োগ কৰিছে অসমীয়া বুলি কিন্তু মই এটা চৰকাৰৰ স্থিতি স্পষ্ট কৰাৰ বাবে দাবী উত্থাপন কৰিছিলোঁ যে ৰহাৰ যিটো ঘটনা এই চৰকাৰ 2016 চনত দায়িত্ব লৈ প্ৰায় 1.5 মাহ 2 মাহৰ ভিতৰতে ৰহাৰ এইমছ লৈ পেলাই যিটো প্ৰতিবাদ সেই এইমছ ৰহাবাসী ৰাইজে বিচৰা নাছিল ৰহাবাসী ৰাইজক 16 চনৰ নিৰ্বাচনৰ আগত সেই সময় ৰহা সমষ্টিৰ বিধায়ক আৰু বিজেপি দলৰ সেই সময়ত প্ৰাৰ্থীগৰাকীক জিকাবৰ কাৰণে ৰহাৰ এইমছ তাত দিয়া হ'ব বুলি 16 চনৰ নিৰ্বাচনত মন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা পি হাজৰিকা ডাঙৰীয়াই ঘোষণা কৰাৰ পিছত যেতিয়া 16 চনৰ নিৰ্বাচনৰ পিছত তেওঁলোকে অৱগত হ'ল মন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা এজন স্বাৰ্থপৰ ব্যক্তি তেওঁ নিজৰ সমষ্টিলৈ লৈ গুচি আহিলে এইমছ বুলি তেতিয়া ৰহাবাসী ৰাইজে স্বতঃস্ফূৰ্তভাৱে তেওঁলোকে প্ৰতিবাদ কৰিবলৈ অহা এজন মিণ্টু দেউৰীক গুলীয়াই হত্যা কৰিছিল। এই মিণ্টু দেউৰী সহধৰ্মিনী ৰিজুমণি পাটৰক এপইণ্টমেণ্ট লেটাৰ দিয়া হৈছিলে 4th গ্ৰেডৰ চাকৰি দিয়া হৈছে বুলি 16 চনৰ সেই ঘটনাটোৰ সময়তে 1.5 মাহৰ ভিতৰতে আৰু 1.5 বছৰ আজি এগৰাকী অসমীয়া বোৱাৰী বৰ্তমান চৰকাৰখনে অসমীয়া কৈ আছেতো তিৱা দলটো তেওঁলোকৰ লগত আছে বুলি কৈ আছে বিভিন্ন জনজাতি দলসমূহৰ লগত আছে বুলি কৈ আছে প্ৰকৃততে আছে বুলি কৈ আছে হয় কিন্তু তেওঁলোকৰ কাৰণে কি কাম কৰিছে আজি এগৰাকী জনজাতি এগৰাকী বিধৱা দুখীয়া এগৰাকী মহিলা আজি 1.5 বছৰে খটুৱাই আজি এটকাও দৰমহা নিদিলে এই সন্দৰ্ভত চৰকাৰৰ স্থিতি বিচাৰিছিলোঁ আৰু মন্ত্ৰী মহোদয়ে ইয়াত উত্তৰ দিবলৈ অপৰাগ কৰাত আমি দেখা পালোঁ এটা ইংগিত দিছিল আৰু যাৰ ভিত্তিত মাননীয় অধ্যক্ষগৰাকীয়ে মোক
বিধানসভাৰ পৰা বাহিৰ কৰি দিলে কিন্তু অসমীয়া ছাত্ৰত মাত মাতিব যাওঁতে আজি মই বাহিৰ হ'ব লগা হ'ল আৰু এই অসমীয়া বুলি কৈ পেলাই বৰ্তমান বিজেপি চৰকাৰখনে আজি এগৰাকী দুখীয়া জনজাতি বোৱাৰী এগৰাকী এই বোৱাৰী ৰিজুমণি পাটৰ যিগৰাকী আজি স্বামীহীনা হৈ পেলাই তেওঁ যেনে তেনে দেওৰ লগত আৰু মৃত্যুকৰ্মৰ লগত আছিল দেওৰগৰাকী ঢুকালে পিছলৈ গৈ পেলাই তেওঁ নিজৰ জন্মদাত্ৰী পিতৃঘৰত আশ্ৰয় লৈছিল সেই পিতৃগৰাকীৰ 25 দিনৰ আগত মৃত্যু হ'ল এতিয়া নিজৰ বিধৱা মাতৃ আৰু নিজে বিধৱা ৰূপে অতি দুখেৰে কষ্টৰে দিন হাজিৰা কৰি পেলাই আজি জীৱন পাৰ কৰিব লগা হৈছে